আবু যর গফফারিক এই আসমান জমিনের ফেরেশতাই ভাল পায়, মোহাব্বত করে। আসমান জমিনের ফেরেশতাই আবু যর গফফারির জীবনের শান্তির কারণে, ইহকাল পরকালৰ শান্তির কারণে এই আমল যদি আপুনি কৰিব পাৰে, ৰাতি টোপনিৰ পূৰ্বে যদি এই আমল আপুনি কৰে, হ'ব পাৰে সেই ৰাতি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিদাৰ নসিব হৈ যাব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আজি স্পেচিয়ালি তিনিটা আমল মই কৈ দিম। এই আমলখিনি ৰাতি টোপনিৰ পূৰ্বে বিচনাত বহি এই আমলখিনি কৰিব লাগে। এই আমল যদি আপুনি কণ্টিনিউ প্ৰতি ৰাতি টোপনিৰ পূৰ্বে আমলখিনি কৰিব পাৰে, জীৱনত এনেকুৱা কিছুমান অলৌকিক ফায়দা আপুনি দেখিবলৈ পাব, যিটো নেকি কোনোদিন কল্পনাও কৰা নাই। আপোনাক ৰাতিৰ টোপনিৰ অৱস্থাত কোনো ধৰণৰ দেৱ দানৱ, কোনো ধৰণৰ শয়তানে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আপোনাক বাঘে নাখায়, সাপে নাখায়, আপোনাৰ ঘৰত চুৰ ডকাইত নহয়, দোকানত জুই নালাগে। আল্লাহ তাআলাই কুদৰতীভাৱে আপোনাক হেফাজত কৰিব, জীৱনত বৰকত আহিব, শান্তি আহিব। এই আমলখিনি প্ৰতি ৰাতি যদি কৰি থাকে, জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতাবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব, জীৱনত আল্লাহ তাআলাই শান্তি দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই আমলখিনি আপুনি কৰাৰ পূৰ্বে ৰাতি যেতিয়া আপুনি টোপনিত যায়, টোপনিত যোৱাৰ পূৰ্বে আপুনি অলপমান নিয়ম পালন কৰিব লাগিব। নিয়মটো হ'ল বেলেগ একো নহয়, আপুনি ধুনীয়াকৈ অজু কৰিব। যদি আপোনাৰ অজু আছেও, অজু থাকক বা নাথাকক, অজু থাকিলেও আপুনি নতুনকৈ অজু কৰিব। এই আমলখিনি কৰাৰ কাৰণে ধুনীয়াকৈ অজু কৰিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা প্ৰশ্ন কৰিছিল, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, হযরত আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা আজি তাৰিখলৈকে, ইয়াৰ পিছতো কিয়ামতৰ আগলৈকে অগণন মানুহ এই পৃথিৱীত আহিব। কিয়ামতৰ ময়দানত এই সকলোবোৰ মানুহ এক ঠাইত জমা হ'ব। হাসৰৰ ময়দান যেতিয়া কায়েম হয়, সকলো মানুহ একেলগে জমা হ'ব। তাতে আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনাকি কৰিব? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে আয়েশা, এক ফিল্ডত 1000 ঘোঁৰা যদি এৰি দিয়া হয়, আৰু সেই ঘোঁৰাৰ মাজত তোমাৰ এটা ঘোঁৰা এৰি দিয়া যাৰ নেকি কপালত বগা দাগ আছে, তেতিয়াহ'লে তোমাৰ ঘোঁৰা তুমি সেই 1000 ঘোঁৰাৰ মাজত চিনি পাবানে নাই? মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, 1000 ঘোঁৰাৰ মাজতো মই মোৰ ঘোঁৰা চিনিবলৈ অসুবিধা নহ'ব, কিয়নো তাৰ কপালত বগা দাগ আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আয়েশা, মোৰ যিসকল উম্মতে ধুনীয়াকৈ অজু কৰিলে, সুন্দৰভাৱে অজু কৰিলে, কিয়ামতৰ দিনাখন তেওঁলোকৰ সেই অজুৰ অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব। মই দূৰৰ পৰা দেখিলে চিনি পাই যাম সেইসকল মোৰ উম্মত হয়, সুবহানাল্লাহ। আৰু মই তেওঁলোকক শাফাআত কৰি জান্নাতলৈ লৈ যাম। আল্লাহু আকবার, কিমান ডাঙৰ এই আমল। আপুনি যেতিয়া ৰাতি বিচনাত শুবলৈ যায়, অজু থাকিলেও নতুনকৈ অজু কৰিব। অজু কৰি লৈ ঘৰত আহি যেতিয়া আপুনি বিচনাত শুবলৈ যাব, দৰজা খিৰিকীবোৰ বন্ধ কৰোঁতে মনত ৰাখিব এই আমলখিনি। দৰজা খিৰিকী যেতিয়া বন্ধ কৰে, আপুনি বিসমিল্লাহ কৈ দৰজা খিৰিকীবোৰ বন্ধ কৰিব। লাইট অফ কৰোঁতেও বিসমিল্লাহ কৈ আপুনি লাইট অফ কৰিব। যি কাম নেকি আপুনি বিসমিল্লাহ কৈ যি কাম কৰিলে, সেই কামত শয়তানে কোনোদিন হাত দিব নোৱাৰে। যি দৰজা আপুনি বিসমিল্লাহ কৈ বন্ধ কৰিলে, সেই দৰজা দি শয়তান কোনোদিন প্ৰৱেশ কৰিব নোৱাৰে। সুবহানাল্লাহ, বিসমিল্লাহৰ ইমানেই পাৱাৰ, ইমানেই বৰকত। দরজা খিড়কি বন্ধ করতে বিসমিল্লাহ কৈ বন্ধ কৰিব, লাইট অফ করতে বিসমিল্লাহ কৈ আপুনি লাইট অফ কৰিব। আপোনাৰ ঘৰত শয়তান সোমাব নোৱাৰে, শয়তান প্ৰৱেশ কৰিব নোৱাৰে। দরজা খিড়কিবোৰ বন্ধ কৰি বিছনাত শুৱাৰ পূৰ্বে বিছনাখন 3 বাৰকৈ ঝাড়ু দিব। বিছনাত 3 বাৰকৈ ঝাড়ু দিয়াটো সুন্নত হয়। আৰু এই সুন্নতৰ ফায়দা হৈছে যে আপোনাৰ এই বিছনাত হয়তো বিষাক্ত কোনো পোকামাকড় থাকিব পাৰে। যদি আপোনাৰ বিছনাত কোনো বিষাক্ত পোকামাকড় থাকে, তেতিয়াহ'লে টোপনি অৱস্থাত আপোনাক হয়তো ধ্বংসন কৰিব পাৰে, আপোনাৰ লাইফৰ খাতৰা আহি যাব পাৰে। সেইকাৰণে এই সুন্নতৰ ওপৰত আমল কৰিব। বিছনাত শুৱাৰ পূৰ্বে 3 বাৰকৈ বিছনা নিশ্চয় ঝাড়ু দিব। বিছনা ঝাড়ু দি যেতিয়া আপুনি শুয়ে, টোপনিৰ পূৰ্বে বিছনাত বহি বহি আপুনি 3টা আমল কৰিব লাগে। গোটেই সহজ আমল হয়। সৰ্বপ্ৰথম 1 নম্বৰ যিটো আমল, সেয়া হৈছে সূৰাতুল ইখলাছ। বিসমিল্লাহ কৈ আপুনি সূৰাতুল ইখলাছ 3 বাৰ পাঠ কৰিব। সূৰাতুল ইখলাছ মই পঢ়ি শুনাই দিছো। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল হুৱাল্লাহু আহাদ, আল্লাহুস সামাদ, লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ।
এনেকৈ সূরাতুল ইখলাস সহি আৰু শুদ্ধ কৰি আপুনি 3 বাৰ পাঠ কৰিব। এই সূৰাৰ ইমানেই ফজিলত হয়, এই সূৰাৰ মাজত আল্লাহ তাআলাৰ ওয়াহদানিয়তৰ তালিম দিয়া হৈছে, আল্লাহ তাআলাৰ একত্ববাদৰ পৰিচয় দিয়া হৈছে। এই সূরাতুল ইখলাসৰ মাজত আল্লাহৰ পৰিচয় ইমান ধুনীয়াকৈ দিয়া হৈছে, যেটো নেকি কোরআনে কাৰিমৰ অন্য কোনো সূৰাৰ মাজত এনেকৈ আল্লাহৰ পৰিচয় দিয়া হোৱা নাই। কুল হুৱাল্লাহু আহাদ, হে নবী আপুনি কৈ দিয়ক তেওঁ আল্লাহ এক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আল্লাহ এক হয়। আল্লাহুস সামাদ, আল্লাহ বেনিয়াজ হয়, কাৰো মুখাপেক্ষী নহয়। আল্লাহ তাআলাই এই জাহান, আকাশ, জমিন, চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰা এই সকলোবোৰ কোন বুলি কৈ দিয়াৰ লগে লগে হৈ গৈছে। কোনো কিছুৰ সাহাৰা নোলোৱাকৈ, কোনো কিছুৰ সহায় নোলোৱাকৈ আল্লাহ তাআলাই এই গোটেই কায়নাত উজুদলৈ আনিছে, অস্তিত্বলৈ আনিছে। আল্লাহ তাআলাই যেতিয়া কোনো বস্তু সৃষ্টি কৰে কোনো কিছুৰ সহায় নালাগে, কিন্তু আমি কোনো বস্তু তৈয়াৰ কৰিবলৈ অন্য এটা বস্তুৰ সহায় নোলোৱাকৈ আমি সেই কামটো কৰিব নোৱাৰো। আল্লাহ তাআলা কাৰো মুখাপেক্ষী নহয়, আল্লাহ তাআলা বেনিয়াজ, লাম ইয়ালিদ ওয়া লাম ইউলাদ। আল্লাহ তাআলা কাকো জন্ম দিয়া নাই, কাৰোবাৰ পৰা জন্ম লোৱাও নাই। লাম ইয়ালিদ ওয়া লাম ইউলাদ, আল্লাহ তাআলাৰ কোনো সন্তান নাই, কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাৰোবাক জন্ম দিয়াও নাই। ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ, আল্লাহ তাআলাৰ সমতুল্য কোনো নাই। আল্লাহু আকবার। এই সূরাতুল ইখলাস যদি আপুনি ৰাতি টোপনিৰ পূৰ্বে 3 বাৰ পাঠ কৰিব পাৰে, আল্লাহ তাআলাই এক কোরআনে কারীম খতম কৰাৰ সওয়াব আল্লাহ তাআলাই আপোনাৰ নামে আমলত দান কৰিব। সুবহানাল্লাহ। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা যাৰ নাম হযরতে আবু যৰ গফফাৰী ৰাদিয়াল্লাহু আনহু, তেওঁ এদিনাখন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰৰ সন্মুখেদি তেওঁ গৈ আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহি আছে, তেখেতৰ ওচৰত আল্লাহৰ ফেৰেশতা হযরতে জিব্ৰাইল আলাইহিস সালাম বহি আছিল। ৰাস্তাদি যেতিয়া দেখা পালে যে আবু যৰ গফফাৰী গৈ আছে, হযরতে জিব্ৰাইল আলাইহিস সালামে কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, ৰাস্তাদি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যৰ গফফাৰী নহয় জানো? আল্লাহৰ নবী আচৰিত হৈ গ'ল, এই জিব্ৰাইলে কেনেকৈ চিনি পায় যে এইজন আবু যৰ গফফাৰী হয়? তেওঁ সুধিলে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে ভাই জিব্ৰাইল, এইজন মোৰ সাহাবা আবু যৰ গফফাৰী হয়, আপুনি কেনেকৈ চিনি পালে? আল্লাহৰ ফেৰেশতা হযরতে জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ সাহাবা আবু যৰ গফফাৰীক মই অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মহব্বত কৰো। অকল মই নহয়, আবু যৰ গফফাৰীক এই আসমান জমিনৰ ফেৰেশতাই ভাল পায়, মহব্বত কৰে। আসমান জমিনৰ ফেৰেশতাই আবু যৰ গফফাৰীৰ জীৱনৰ শান্তিৰ কাৰণে, ইহকাল পৰকালৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে। সুবহানাল্লাহ। খুদ আল্লাহ রাব্বুল আলামিন আবু যৰ গফফাৰীক ভাল পায়, তাক মহব্বত কৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে ভাই জিব্রাইল, আবু যৰৰ এনেকুৱা কি আমল, এনেকুৱা কি ভাল আমলৰ কাৰণে আল্লাহ তাআলাই তাক ভাল পায়, আসমান জমিনৰ ফেৰেশতাই তাক মহব্বত কৰে, তাৰ কাৰণে দোয়া কৰি থাকে। হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ সাহাবা আবু যৰ গফফাৰী এনি টাইম সূরাতুল ইখলাস পাঠ কৰি থাকে। সূরাতুল ইখলাসৰ মহব্বতৰ কাৰণে আল্লাহ তাআলাই তাক মহব্বত কৰে, আসমান জমিনৰ ফেরেশতাই তাক মহব্বত কৰে, তাক ভাল পায়। আল্লাহু আকবার। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যে ব্যক্তি সূরাতুল ইখলাস 10 বার পাঠ করে আল্লাহ রাব্বুল আলামিন তার কারণে জান্নাতত একটা বিল্ডিং তৈয়ার করে দিয়ে, একটা মহল বনাই দিয়ে। সুবহানাল্লাহ। হযরত ওমর ফারুক রাদিয়াল্লাহু আনহু প্রশ্ন করেছিল, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেতিয়া হলে তো আমি জান্নাতত বহুত মহল তৈয়ার কৰিব পাৰিম, বহুত বিল্ডিংৰ মালিক আমি হ'ব পাৰিম। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ওমর তুমি সূরাতুল ইখলাস পঢ়ি যোৱা, তুমি হয়তো সূরাতুল ইখলাস তিলাওয়াত কৰি কৰি তুমি হয়তো ভাগৰি যাব পাৰা। আল্লাহ তাআলা ইয়াৰ প্ৰতিদান দিবলৈ আল্লাহ তাআলাই কমি নকৰে, আল্লাহ তাআলাই দিয়েই থাকিব, জান্নাতত তোমাৰ কাৰণে বিল্ডিং তৈয়াৰ কৰি থাকিব। সুবহানাল্লাহ। সূরাতুল ইখলাসৰ কিমান ফজিলত, সেই কাৰণে বহুত সময় নালাগে, ৰাতি টোপনিৰ পূৰ্বে কমসে কম 3 বাৰ সূরাতুল ইখলাস আমি সকলোৱে পাঠ কৰিব লাগে। 2 নম্বৰত যেটো আমল, হেয়া হৈছে কোরআনে কারিমৰ সৰ্ববৃহৎ সূরা সূরাতুল বাকারাৰ আয়াত আয়াতুল কুরসি। এই আয়াতৰ নাম হৈছে আয়াতুল কুরসি। ৰাতি টোপনিৰ পূৰ্বে আয়াতুল কুরসি যদি আপুনি এবাৰ পাঠ কৰে, আল্লাহ রাব্বুল আলামিন স্পেশাল ভাবে এজন ফেরেশতা আপনার কারণে নিযুক্ত করে দিব। সুবহানাল্লাহ। এইজন ফেরেশতাই আপনার ঘর পাহারা দিব, যাতে আপনার কোনো জংলী জানোয়ারে, কোনো প্রাণীয়ে যাতে কোনো ধরনের ক্ষতি কৰিব নোৱাৰে, কোনো মানুহে কোনো ধরনের চক্রান্ত কৰিব নোৱাৰে, আপনাক যাতে দুশ্মনী কৰি আপনাক ধ্বংস কৰিব নোৱাৰে, আপনার ঘরত চোর নহয়, ডকাইত নহয়, আপনার দোকানত জুই নালাগে, আল্লাহর ফেরেশতাই স্পেশাল সিকিউরিটি দিব, গোটেই রাতির কারণে আপনাক হেফাজত কৰিব, কোনো ধরনের কোনো ক্ষয়
ক্ষতি যাতে আপোনাৰ নহয়, ধন সম্পদ ক্ষয় ক্ষতি নহয়, কোনো মানুহৰ জান মালৰ কোনো ধৰণৰ যাতে ক্ষতি নহয়, আল্লাহ তাআলাই স্পেচিয়েলভাৱে আপোনাক সিকিউৰিটি দিব। আনহাতে আয়াতুল কুৰসিৰ ইমানেই ফজিলত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি 5 ওয়াক্ত নামাজৰ পিছত আয়াতুল কুৰসি এবাৰকৈ পাঠ কৰে, সেইজন ব্যক্তিৰ জান্নাতত যাবলৈ মাত্ৰ মৌত বাধা হৈ থাকিব। সুবহানাল্লাহ। তাৰ মানে এইজন ব্যক্তি মৃত্যু হোৱাৰ লগে লগে তেওঁ জান্নাতত প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ বিহামদি। কিমান ডাঙৰ ফজিলত হয়। আল্লাহৰ ফেৰেশতা হযৰত আজৰাইল আলাইহিস সালাম, মালাকুল মৌত, সেইজন ব্যক্তিৰ জান কবজ কৰিবলৈ যেতিয়া আহে, তেতিয়া এনেকৈ আসানি কৰিব, এনেকৈ সহজ কৰিব, যেনে সন্তান মাকৰ কোলাত গাখীৰ খাই আছে, যেনেকৈ মাকৰ কোলাত সন্তানে গাখীৰ খাই খাই টোপনি মাৰে, একোৱে গম নাপায়। মালাকুল মৌতে এইজন ব্যক্তিৰ, যি ব্যক্তিয়ে নেকি আয়াতুল কুৰসি পাঠ কৰে, সেইজন ব্যক্তিৰ জান ইমান আসান আৰু সহজভাৱে ওলাই লৈ যাব। সুবহানাল্লাহ। আয়াতুল কুৰসিৰ কিমান ফজিলত হয়। আয়াতুল কুৰসি প্ৰতিদিন ৰাতি শোৱাৰ পূৰ্বে এবাৰকৈ আয়াতুল কুৰসি পাঠ কৰিব। মই আয়াতুল কুৰসি লাহে লাহে কৈ দিছোঁ, আপুনি লিখি লৈ মুখস্থ কৰিব। যদি আপোনাৰ মুখস্থ আছে তেতিয়াতো ভাল কথা, যদি মুখস্থ নাই আপুনি লিখি লৈ মুখস্থ কৰি ল'ব। আল্লাহু লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم। এনেকৈ আয়াতুল কুরসি ৰাতি শোৱাৰ পূৰ্বে এবাৰ পাঠ কৰিব। তৃতীয় নম্বৰ যেটো আমল, এই আমল বহুত ডাঙৰ এটি আমল হয়। এই আমল যদি আপুনি কৰিব পাৰে, ৰাতি টোপনিৰ পূৰ্বে যদি এই আমল আপুনি কৰে, হ'ব পাৰে সেই ৰাতি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিদাৰ নসিব হৈ যাব। সুবহানাল্লাহ। এইটো বহুত ডাঙৰ এটি আমল হয়। আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি খুশি হৈ যাব। এই আমল কৰাৰ লগে লগে আপোনাৰ জীৱনত শান্তি আহিবলৈ আৰম্ভ হ'ব, ৰহমত বৰকত নাজিল হ'ব, জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতাবোৰ দূৰ হৈ যাব। সুবহানাল্লাহ। এই আমলটি হৈছে নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ নবীৰ ওপৰত দুরূদ শরীফ পাঠ করা, দুরূদ ইব্রাহিম। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। এই দুরূদ শরীফ যদি আপনার মুখস্থ নাই তেন্তে সৰু এটি দুরূদ শরীফ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তিনিবার পড়িব। দুরূদ শরীফ যদি আপনি তিনিবার পাঠ করে লগে লগে আল্লাহ তাআলা আপনার 30টা গুনাহ মাফ করে দিব, 30টা রহমত অবতীর্ণ করিব, 30টা মর্যাদা আল্লাহ তাআলার আদালতত আপনার কারণে বুলন্দ করে দেওয়া হবো। আল্লাহ তাআলা নিজে আপনার প্রতি রাজি আর খুশি হয়ে যাব, জীবনত রহমত বরকত নাজিল করিব, ঘরত সুখ শান্তি আহিব, সকলোৰে মাজত মিল মুহাব্বতৰ আল্লাহ তাআলাই সৃষ্টি কৰি দিব। সুবহানাল্লাহ। দুরূদ শরীফ আমি বেছি বেছিকৈ পঢ়িব লাগে। তিনিটা আমল কৰাৰ পিছত যেতিয়া আপুনি টোপনি যাব, যেতিয়া আপুনি শুব, আপনি টোপনিৰ দোয়াটো পঢ়িব, আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া। সকলোৱে এই দোয়াটো মুখস্থ কৰিব, আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া। এনেকৈ দোয়া পঢ়ি যেতিয়া শুব, শুকাতে হৈ সু হাত গালৰ তলত ৰাখি বাও হাত পুৰুৰ ওপৰত ৰাখি কিবলামুখী হৈ আপুনি উত্তৰ ফালে মূৰ ৰাখি দক্ষিণ ফালে ভৰি দি এনেকৈ শুব। এইটো সুন্নতি নিয়ম হয়। এনেকৈ শুই মনে মনে যদি আপোনাৰ টোপনি নাহে, মনে মনে আকৌ দুরূদ শরীফ পঢ়ি থাকিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। টোপনিৰ কাৰণে স্পেশাল ঔষধ হয়। আপোনাৰ যদি টোপনি নাহে আপুনি নিজে ট্রাই কৰিব, দুরূদ শরীফ মনে মনে পঢ়ি থাকিব, অটোমেটিক আপোনাৰ
টোপনি আহি যাব কিয়নো দুৰুদ শৰীফ য'ত নেকি পাঠ কৰা হয় তাতে আল্লাহৰ ৰহমত নাজিল হয় আৰু য'ত আল্লাহৰ ৰহমত থাকে তাতে শান্তি থাকে আৰু শান্তি হ'লে অটোমেটিক আপোনাৰ টোপনি আহিব আল্লাহ তাআলা আমাক সকলোকে ৰাতি টোপনিৰ পূৰ্বে এই তিনিটা আমল এই আমলখিনি বিশেষকৈ যিখিনি আমল মই কৈ দিলোঁ যি নিয়মখিনি কৈ দিলোঁ আল্লাহ তাআলা আমাক সকলোকে এই আমল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু